এওঁলোকৰ দৰে মানুহৰ মুখত থাৰ্ড ক্লাছ কিছুমান কথা শুনিলে মগজুই কাম নকৰা হৈ যায় আৰু মুখেৰে অশ্লীল গালি ওলাব খোজে। মই সৰু মামাৰ কথা কৈছোঁ। সৰু মামাই নিজকে কি বুলি ভাবে আচলতে? তেওঁৰ বুদ্ধিভ্ৰষ্ট হৈছে, মতিভ্ৰম হৈছে নে কি হৈছে? তেওঁৰ আচলতে কি নে তেওঁক চিকিৎসাৰ প্ৰয়োজন? কালি এটা কিবা ক'ব, আজি এটা কিবা ক'ব, পৰহি এটা কিবা ক'ব, কোনো কথাৰ মিল নাই, পৰস্পৰ বিৰোধী কিছুমান কথা কৈ সমাজখন অস্থিৰ কৰিব খোজে আৰু সমাজৰ মানুহখিনিক ভাবে নেকি মূৰ্খ বুলি? গতিকে সেইকাৰণে আমি ডিকেবি ফেক্টে এওঁলোকৰ সন্মুখত তুলি ধৰিব খুজিছোঁ এওঁলোকে কিমান নিকৃষ্ট, কিমান ঘৃণনীয় কাৰবাৰ কৰি আছে সাধাৰণ জনতাৰ লগত। সাধাৰণ জনতাক মূৰ্খ বুলি ভাবি এওঁলোকে কেনেকৈ ব্লেকমেইল কৰি আহিছে, এই কথাবোৰ সন্মুখলৈ আনিবৰ বাবেহে এই ভিডিঅ' প্ৰস্তুত কৰিছোঁ। গতিকে প্ৰিয় দৰ্শক, মই মাত্ৰ সৰু সৰু দুটা ভিডিঅ' দেখুৱাম আৰু তাৰ পিছত ক'ব এই সৰু মামাৰ আচলতে কি হৈছে, মতিভ্ৰম হৈছে, বুদ্ধিভ্ৰষ্ট হৈছে নে কিবা পাহৰি যোৱা বেমাৰ হৈছে। আপোনালোকৰ প্ৰত্যেকৰে মনত আছে এখেতৰ পত্নীয়ে ৰাজাৰ্যৰ নামত 50 লাখ টকা পালে দুগ্ধ ফাৰ্মত, আনহাতে দুগ্ধ ফাৰ্মখনত 16% 1 বছৰত লাভ দেখুৱাই আছে। গীৰ গাই কাণ্ডকতো বহুতে গৰু চুৰ বুলিও কয়। তাৰ পিছতো এখেতসকলে যে এই কথাবোৰ কৈ থাকিব পাৰে, সঁচাকৈ এওঁলোকৰ কোনো ধৰণৰ লাজ মান সন্মান একো নাই। উজনি অসমৰ মানুহখিনি, বিশেষকৈ শিৱসাগৰৰ মানুহখিনি সচেতন হৈছে। নামনি অসমৰ মানুহখিনি সচেতন নহ'ল বাবে এতিয়া নামনি অসম মানে আপোনাৰ বেয়াৰ ফালে গৈ আছে। নামনি অসমখনক উদ্ধাৰ কৰিব পৰা অৱস্থাত নাই, এনেকুৱা কিছুমান কথা কৈছে। গতিকে ভিডিঅ' দুটা চাওক আৰু ভিডিঅ'ৰ কথাখিনি শুনি নিজে ভাবক আৰু মন্তব্য দিয়ক। এইকাৰণে মন্তব্য দিয়ক তেখেতে জনা উচিত সাধাৰণ জনতাই তেওঁক আমি কি বুলি ভাবোঁ। তেওঁৰ কথাৰ যে মূল্য নাই, তেওঁলোকে যে ৰাজনীতিৰ নামত চূড়ান্ত নিকৃষ্ট ঘৃণনীয় ৰাজনীতি কৰি আহিছে, তেওঁলোকে যে ৰাজনীতিৰ নামত চূড়ান্ত বিদ্বেষ আৰু বিভাজনৰ ৰাজনীতি কৰি আহিছে, তেওঁলোকে যে ৰাজনীতিৰ নামত সাধাৰণ জনতাক কেৱল ব্যৱহাৰ কৰি আহিছে, এই কথাবোৰ তেওঁ জনা উচিত। কাৰণ এতিয়া সাধাৰণ জনতাক ব্যৱহাৰ কৰাৰ সময় নাই। সাধাৰণ জনতাই মন মগজুৰে কথাবোৰ ভাবে, চিন্তা কৰে, বিশ্লেষণ কৰে আৰু সেইকাৰণে সৰু মামাক আমাৰ এই প্ৰত্যাহ্বান। ভিডিঅ' দুটা চাওক। বিভিন্ন অঞ্চলৰ মানুহে ভাবে যে আপোনালোক এই যিমান নামনি অসমত যিমান মুছলমান আছে, বৰপেটা, গোৱালপাৰা, ধুবুৰী, এইবিলাকত যিমান মুছলমান আছে চব বাংলাদেশৰ পৰা অহা বুলি ভাবে। আপোনালোকতো বাংলাদেশৰ পৰা অহা নাই, আপোনালোকে ইয়াৰ ভূমিপুত্ৰ, ইয়াৰ মানুহ। এছাম মানুহে অসমীয়া জাতিটোৰ প্ৰতি এটা ভয়াৱহ অৱস্থাৰ সৃষ্টি কৰিছে। শিৱসাগৰৰ ৰাইজ, উজনি অসমৰ ৰাইজ আজি বুজি পাইছে যে কেনেকুৱা ধৰণে আগ্ৰাসন কৰে। কাৰণ আমি নামনি অসমত তেনেকুৱা আগ্ৰাসন হৈ আমি নোহোৱা হৈ গ'লো। এতিয়া আমি বুজিলেও আমি তাত সমাধানৰ সূত্ৰ বিচাৰি পোৱা নাই। কিন্তু উজনি অসমৰ ৰাইজ যদি আজিয়ে জাগে, হয়তো এই সমাধানৰ সূত্ৰটো ক'ৰবাত ওলাব। মই সেইকাৰণে তেখেতসকলক ধন্যবাদ দিছোঁ যে উজনি অসমৰ ৰাইজ সজাগ হওক। কাৰণ আমি বৰপেটা, ধুবুৰী, গোৱালপাৰা, আনকি কিছু পৰিমাণে নলবাৰী, কিছু পৰিমাণে মৰিগাঁও, নগাঁও, এই সকলোবিলাক ইয়াৰ আগ্ৰাসনৰ ভিতৰত সোমাই গ'লো। এতিয়া আমাৰ একেবাৰে উৱাদি নোপোৱা অৱস্থা। সেই ঘটনাবিলাক যাতে শিৱসাগৰত নহয়, ডিব্ৰুগড়ত নহয়, যোৰহাটত নহয়, তাৰ কাৰণে সেই অঞ্চলৰ ৰাইজ জাগ্ৰত হ'ব লাগিব। আমি চৰকাৰখন ৰাইজৰ লগত আছোঁ। বিভিন্ন অঞ্চলৰ মানুহে ভাবে যে আপোনালোক এই যিমান নামনি অসমত যিমান মুছলমান আছে, বৰপেটা, গোৱালপাৰা, ধুবুৰী, এইবিলাকত যিমান মুছলমান আছে চব বাংলাদেশৰ পৰা অহা বুলি ভাবে। আপোনালোকতো বাংলাদেশৰ পৰা অহা নাই, আপোনালোকে ইয়াৰ ভূমিপুত্ৰ, ইয়াৰ মানুহ।